নমস্কাৰ ৰাইজসকল, আপোনালোকৰ আজি দিনটো ভালে ভালে গ'লনে জনাবচোন। এয়া মই কি কৰি আছোঁ দেখিছে নহয়। দিনটো পাৰ কৰি আহিলোঁ, এয়া সন্ধিয়াৰ সময়তেই। দিনটোৰ ভিডিঅ' আপোনালোকক আজি দিয়া হোৱা নাই, কাৰণ বনাব ভিডিঅ' সময় নাপালোঁ। ইটো কৰি থাকোঁতে মোবাইল চুবলৈকে সময় নাপালোঁ। তাৰপিছত ভাবিলোঁ কি নাই, এই ভিডিঅ'টো আপোনালোকক দিবই লাগিব। আপোনালোকৰ লগত যদি এইটো শ্বেয়াৰ নকৰোঁ কেনেকৈ হ'ব, হয়নে নহয়। কাৰণ ৰাইজসকল, যেতিয়া মই তেলটো বনাবৰ কাৰণে ৰেডি কৰিছিলোঁ, তেতিয়া আপোনালোকক ইউটিউবৰ এটা ক্লিপ দিছিলোঁ মই। এইটো উতলি আছে, উতলি হৈ গ'ল। ইয়াত এতিয়া বস্তু এটা এড কৰিম, আৰু সৰিয়হৰ তেল। আপোনালোকে সৰিয়হৰ তেল যদি নাই, পেৰা সৰিয়হৰ তেলটোহে ব্যৱহাৰ কৰিব। দোকানৰ কিনা মিঠাতেলটো ব্যৱহাৰ নকৰিব। মই সৰিয়হৰ পেৰা তেলটো দি দিছোঁ, নাৰিকল তেল দিছোঁ, তিল দিছোঁ, মেথি গুটি, তাৰপিছত আমলখি, ভোমোৰা, শিলিখা, বহুত বস্তু ইয়াত এড কৰিছোঁ, আৰু বহুতো বস্তু আছে। আপোনালোকে এই তেলটো যদি ব্যৱহাৰ কৰে, সঁচাকৈ কৈছোঁ, খুব সুফল পাব। পকা চুলি বা চুলি ফটা, চুলি সৰা আৰু ড্ৰাই চুলিও এইটো চিল্কি কৰে, কাৰণ ইয়াত এল'ভেৰা আৰু মেথি আছে। মেথি আৰু এল'ভেৰাই আমাক চুলিখিনি স্মুথ কৰাত বহুত সহায় কৰে। মই এইটো প্ৰমাণ পাই পেলাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মই আগত 3বাৰ এই বস্তুটো লগাইছোঁ। এবাৰ লগাই অকণমান বনাইছিলোঁ, শেষ হৈ গ'ল। তাৰপিছত এবাৰ বনালোঁ, বটলটোৱে পৰি ভাঙি থাকিল, জানেনে, ইমান বেয়া লাগিল। তাৰপিছত ভাবিলোঁ নাই, মই আকৌ বস্তু আনি পেলাই আকৌ বনাব লাগিল। এইটো ইমান ভাল লাগিল তেলটো মোৰ লগাই। মই এইটো নিজে মনৰ পৰা ভাবি পেলাই বনাইছোঁ দেই, ইউটিউবৰ পৰা চাই মই কৰা নাই। মই আগতেও ঘৰত থাকোঁতে জেতুকা, এল'ভেৰা এইবোৰ মূৰত লগাইছিলোঁ। তাৰপিছত ভাবিলোঁ চব বস্তু কিয় মিক্স কৰি দিয়া যাওক। মিক্স কৰি দিলে চালে কিবা এটা উত্তৰ ওলাব। মোৰ চুলিখিনি ইমান বেয়া হৈ গৈছিল, ফাটিছিল, পকিছে। দুডাল চুলি পকি মানে চিমটাৰে যেতিয়া উঘালি দিলোঁ, মানুহে কয় চিমটাৰে চুলি উঘালি দিব নালাগে, তেতিয়া বোলে বেছিকৈ পকে। মই নাজানো সেইটো কথা। মই উঘালি দিলোঁ, বহুত চুলি পকিব ধৰিলে। ভাবিলোঁ নাই, চুলিখিনি ভাল কৰিব লাগিব। মানুহ বয়স ভাটি যোৱা নাই যাতে পকা চুলিকেইডাল লৈ পেলাই ঘূৰিম মই। তাৰপিছত নাই, মই মনতে ভাবি এই তেলটো বনাব ট্ৰাই কৰিলোঁ। দোকানত এনেকুৱা তেল বহুতো কিনিব পায়, কিন্তু মই দোকানৰ বস্তু ইউজ কৰিব কিছুমান বেয়া পাওঁ, আৰু চুলিও আৰু মুখৰ ক্ষেত্ৰত। তাৰপিছত এয়া ৰাতিপুৱাল, আৰু আপোনালোকক দেখালোঁ ৰাতিপুৱা কি কৰিলোঁ বাৰু। এয়া ল'ৰাই কৈছে, মা জামৰ চৰবত খাম, আজি জামৰ চৰবত বনাবা। ৰাতিপুৱা আমাৰ যিখিনি তিৰোতামানৰ কাম থাকে, সেইখিনি কৰি কিবাকিবি বনালোঁ, ৰাতিপুৱা খালোঁ। এওঁ কামলৈ গ'ল, ল'ৰা স্কুললৈ গ'ল। তাৰপিছত আজিকালি ৰাতিপুৱা স্কুল 7:30 পৰীক্ষা, 10টা বজাত তাৰ ছুটি হয়। এতিয়া সি স্কুলৰ পৰা আহি কৈছে, মা খুব গৰম লাগিছে, আজি জামৰ চৰবত বনাই দিয়া তুমি। তাৰপিছত ভাবিলোঁ নাই, ল'ৰাটোৱে কৈ আছে ইমান দিনৰ পৰা, আজি তাক যেনেকৈ অলপ বনাই দিবই লাগিল। মই কিন্তু আগতে জামৰ চৰবত বনোৱা নাই দেই ৰাইজসকল, আজি ফাৰ্ষ্ট টাইম বনাম। নিজৰ মনতে ভাবিলোঁ কেনেকৈনো জামৰ চৰবতটো বনাওঁ, এনেকৈ বনালে ভাল হ'ব নেকি। নিজে ভাবি কিছুমান কাম কৰোঁ মই। সেয়াই ভাবিলোঁ নাই, ক'লা নিমখ আছে, চেনি আৰু ক'লা নিমখ দি পেলাই বনাই দিম জামৰ চৰবতটো। তাৰপিছত তাত অকণ নেমু চেপি দিছোঁ। সেয়া ৰেডি কৰি আছোঁ তাক বনাই দিবৰ কাৰণে। সি আমাৰ এইবোৰ বস্তু খাই খুব ভাল পায়। আগতে তাক মই আপোনাৰ বিটৰ চৰবতো বনাই দিওঁ। বিটৰ চৰবতটো এনেকৈ ক'লা নিমখ আৰু চেনি অকণ দি পেলাই বনাই দিওঁ তাত নেমু চেপি নিদিওঁ। খাই খুব টেষ্টি লাগে জানেনে, বিটৰ চৰবতটো খাই চাবচোন। গাজৰ চৰবতো খাব পাৰি, আপোনালোকে এইবোৰ খাই চাবচোন। এইবোৰ স্বাস্থ্যৰ কাৰণে আমাৰ বহুত ভাল। বিট, গাজৰ এইবোৰ একেলগে মিক্স কৰি যদি আমি ৰাতিটো থৈ দিওঁ, ৰাতিপুৱাই পানীটো খাওঁ, আমাৰ বহুত কামত দিয়ে। ইয়াত আপোনাৰ ক'লা নিমখ আৰু চেনি অকণমান দি দিম। ইয়াতে পানী অকণমান দিছোঁ, মই ঠাণ্ডা পানীটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আইচ কিউবো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত আইচ কিউব আছে, কিন্তু আইচ কিউবটো এনেকৈ জমি গৈছে যাতে ওলাবই পৰা নাই মই। আইচ কিউব মোৰ আইচ কিউব থকা প্লেটখনত আইচ কিউব নাই, এটাও বটলত জমা হৈ আছে। সেয়া হৈ গ'ল আমাৰ চৰবত। ল'ৰাই কৈছে, মা মই এনেকৈ নাখাওঁ, চৰবতটো মোক চেকিনিত চেকি দিয়া। সেইকাৰণে ভাবিলোঁ তাক চেকিনিত চেকি পেলাই দিওঁ চৰবতটো। চাওঁ আজি খাই কেনেকুৱা পায় সি।
সি যদি ভাল পায় আকৌ তাক মই এনেকৈ বনাই দিম। ল'ৰা ছোৱালীৰ কিছুমান বস্তু আমাৰ খাব ইচ্ছা নকৰে, এনেকৈ আমি যদি সিহঁতক চৰবত হিচাপত বনাই দিওঁ সিহঁতে খায়। বিট সি এনেই চালাড হিচাপে নাখায়, চব্জি বনালেও বিটৰ চব্জি সি খাবলৈ বেয়া পায়। কিন্তু তাক বিটৰ যদি মই চৰবত বনাই দিওঁ সি খাই খুব ভাল পায়। মই কিছুমান বস্তু তাক তেনেকৈ দিব চেষ্টা কৰোঁ। ল'ৰা ছোৱালী কিবা এটা বনাই দিয়াৰ পিছত খালে আমাৰ মাকবোৰৰ খুব ভাল লাগে, হয়নে নহয়? সিহঁতৰ ভালেই আমাৰ ভাল, সিহঁতৰ আনন্দই আমাৰ আনন্দ, নহয় জানো? ধুনীয়াকৈ অকণ লৰাই চেকেনিখনেৰে চেকি দিছোঁ। তাক মই চেকি থাকোঁতে যিটো মানে ওপৰৰ চামনি আছে যে সেই চামনিখিনি খুৱাই দিছোঁ দেই। তাক সুধিছোঁ কেনেকুৱা লাগিছে, তুমি খাই চোৱাচোন, ভাল লাগিছে যদি তোমাক মই এনেকৈয়ে দি দিওঁ, চেকি নেচেকোঁ। সি কৈছে না মাই নাখাওঁ। মই কৈছোঁ খাই চোৱা। সি কৈছে নাই নালাগে, মোক চেকি দিব লাগিব, তুমি এনেকৈ নাখাওঁ। সেইখিনি পেলাই দিব বেয়া লাগে, হয়নে নহয়? তাক খাবলৈ দিলোঁ। গাটো অকণ বেয়া, বৰষুণত সেইখিনি তিতিলোঁ যে, আহিলোঁ দেই।